আজি 23-10-2020 অসম নৱনিৰ্মাণ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা সভাপতি অপূৰ্ব কুমাৰ কলিতা, উপসভাপতি ভাস্কৰ চহৰীয়া আৰু বিত্ত সম্পাদক টিকেন্দ্ৰজিৎ ঠাকুৰীয়াই বকো সমষ্টিৰ উত্তৰ বকো পঞ্চায়তৰ লোকবাদ্য শিল্পী তথা সাধক শ্ৰী অমূল্য ৰাভাক এক সৌহাৰ্দ্যমূলক সাক্ষাৎ কৰে। লোকবাদ্যৰ সাধকগৰাকীৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰাৰ লগতে লোকবাদ্যৰ ভৱিষ্যত সম্পৰ্কেও কেন্দ্ৰীয় নেতৃবৃন্দই বিশদ আলোচনা কৰে। উত্তৰ প্ৰজন্মৰ হাতত সুৰক্ষিতভাৱে কিদৰে লোকবাদ্যসমূহ উত্তৰাধিকাৰী সূত্ৰে দি যাব পৰা যায় তাৰ বিষয়েও আলোচনা কৰে। অসমৰ ঐতিহ্যমণ্ডিত এই বাদ্যসমূহক কিদৰে ৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান দিয়াব পাৰি তাৰ বাবেও বিশদ আলোচনা কৰি লোকবাদ্যসমূহক এক উন্নত মানৰ মঞ্চ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। কোনো কালে চৰকাৰৰ কোনো আঁচনি ঢুকি নোপোৱা লোকবাদ্যৰ নীৰৱ সাধকগৰাকীৰ আৰ্থিক অৱস্থাৰ বুজ লৈ তেখেতক দলীয় সম্বৰ্ধনা জনাই তেখেতৰ সৃষ্টিৰাজিৰ ভূয়সী প্ৰশংসা কৰে। নিউজ ডেস্ক, এনি টুডে।